Hi everyone. মোৰ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি এইকেইদিন মই যি ভিডিঅ' আপলোড কৰি আছোঁ, আমি অনুপাত আৰু সমানুপাতৰ ৰেচিঅ' আৰু প্ৰপৰ্চনৰ ওপৰতে কুৱেশ্যন ডিছকাছ কৰি আছোঁ। আপোনালোকে চাই থাকিব, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয়। আমি ইয়াৰে আগৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ। আজিও লৈছোঁ দুটা কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ, এজন মানুহৰ মাহিলী জমা আৰু খৰচৰ অনুপাত, এটা অনুপাতটো দিয়া আছে 4:9। যদি মানুহজনৰ মাহিলী মুঠ আয় টোটেল ইনকামটো দিয়া আছে, তেন্তে মাহিলী খৰচ কিমান, আমাক মান্থলি খৰচটো উলিয়াব দিছে, হয়নে? আপোনালোকে চাই থাকিব, কুৱেশ্যনৰ বিলাক চিনাৰিও দিয়ে, চিনাৰিবিলাক বেলেগ বেলেগ দিব আপোনালোকক, হয়নে? গতিকে আপোনালোকে চাই থাকিব, এই কাৰণে কৈছোঁ মই, যাতে কুৱেশ্যনৰ ধৰণবিলাক আপোনালোকে কুৱেশ্যনটো চালে যাতে গম পায়, কেটচ কৰিব পাৰে। গতিকে আমাক ইয়াতে আজিৰ এই কুৱেশ্যনটোত আমাক কি কি দিয়া আছে? আমাক দিয়া আছে প্ৰথমতে টোটেল ইনকামটো দিয়া আছে, হয়নে? মুঠ আয়, টোটেল ইনকাম। টোটেল ইনকাম কিমান? 26,000। নেক্সট আমাক দিছে জমা আৰু খৰচৰ অনুপাত, জমা ইছটু খৰচ, জমা অনুপাত খৰচ দিছে আমাক 4:9, হয়নে? এই দুটা আমাক দিয়া আছে। এতিয়া আমি মানুহজনৰ মাহিলী খৰচটো উলিয়াব লাগে। আমাক এই যে দিছে অনুপাতটো, জমা আৰু খৰচৰ অনুপাত 4:9, আমি এইটো এনেকৈ লিখিব পাৰোঁ 4x:9x, হয়নে? এই যিটো 4:9 এইটো ৰিডিউচ ফৰ্ম হয়। টোটেল ইনকামটোৰ এই দুটা যে অনুপাত দিছে, ইয়াৰ লগত কিবা মাল্টিপ্লাই হৈ আছে, গতিকে আমি ধৰি ল'লোঁ এক্স ধৰি ল'লোঁ। গতিকে আমি মানকেইটা উলিয়াব লাগিব, তাৰপিছত আমি এনচাৰটো পাই যাম। গতিকে এই যিটো টোটেল ইনকাম কি, এইটো মাল্টিপ্লাই কৰি এই দুটা যদি প্লাছ কৰি দিওঁ, আমি টোটেল ইনকামটো পাম, হয়নে? কাৰণ দুটাৰে অনুপাত এইটো। গতিকে আমি যদি এনেকৈ লিখোঁ 4x + 9x, হয়নে? ইজ ইকুৱেল টু আমি কি পাম? 26,000, হয়নে? ধৰিব পাৰিছেনে আপোনালোকে? এইটো অনুপাত, ইয়াৰে লগত এইটো ৰিডিউচ ফৰ্ম হয়। আমি এতিয়া এক্সৰ মানটো যেতিয়া পাম, আপোনালোকে চাই থাকিব, মই এইটো গোটেইটো এনচাৰটো উলিয়ালে আপোনালোকে ভালকৈ বুজি পাব, ক্লিয়াৰ হৈ যাব। আমি যদি এই দুটা প্লাছ কৰোঁ, কি পাম? 9×4 = 13, হয়নে? 13x ইজ ইকুৱেল টু 26,000। এতিয়া আমি এই এক্সৰ মানটো, যিটো আমাক এক্স দিছে ইয়াতে, এইটো এক্স ইজ ইকুৱেল টু কিমান হ'ব? 13টো ইয়াতে মাল্টিপ্লাই হৈ আছে, এইফালে লৈ অহাৰ লগে লগে এইটো ডিভাইড হৈ যাব, 26,000 / 13, হয়নে? এইটো 13 হ'ব। এতিয়া আমি যদি এইটো কাটাকাটি কৰোঁ, কি পাম? 13 × 2 = 26, এক্সৰ মানটো পাম আমি 2,000, হয়নে? ধৰিব পাৰিছেনে আপোনালোকে? এই যিটো এক্সৰ মানটো আমি পালোঁ, এইটো 2,000। যদি এক্সটো 2,000 হয়, 2,000 হয়, হয়নে? তেতিয়াহ'লে আমাৰ এই 4x আৰু 9xটো আমি কিমান হ'ব? 4x 4x 4 × 2,000, কাৰণ এক্সৰ মানটো আমি কিমান পালোঁ? 2,000 পালোঁ, হয়নে নহয়? গতিকে 7 × 2 = 8, 8,000। ধৰিব পাৰিছেনে আপোনালোকে? এইটো পালোঁ আমি 8,000। আৰু একেধৰণতে 9x দিয়া আছে, গতিকে 9x কি? 9 × 2,000, 9 × 2 = 18,000। বুজি পাইছে? 4:9। গতিকে আমি এই বস্তুটো যদি এনেকৈ লওঁ, আমি এনেকুৱাকৈ পাওঁ 4x:9x, হয়নে? আমি এই 4xটো আমি কিমান পালোঁ? 8,000, আৰু 9xটো পালোঁ আমি 18,000, হয়নে? 8,000, আৰু এইটো 9xটো পালোঁ আমি 18,000। ধৰিব পাৰিছেনে আপোনালোকে? এতিয়া এই 8,000 আৰু এই যি 18,000 পালোঁ, 8,000টো কি হ'ব আমাৰ? জমা, জমা ইছটু খৰচ, এই 4টো যিটো দি আছে 4:9, জমাটো হ'ল 4 আৰু খৰচটো হ'ল 9। ধৰিব পাৰিছেনে? গতিকে 4xটো আমি পালোঁ 8,000, আৰু 9xটো পালোঁ আমি 18,000, হয়নে? মানুহজনৰ জমা আৰু খৰচৰ অনুপাত, জমাটো হ'ব 8,000 টকা আৰু খৰচ হ'ব 18,000 টকা। এইটো হ'ব জমা আৰু এইটো হ'ব খৰচ। পাই গ'লোঁ আমি। এতিয়া আমাক কি উলিয়াব দিছে ইয়াতে? মানুহজনৰ খৰচ কিমান? এতিয়া খৰচ কিমান পাম আমি? 18,000 টকা পাম। এই যিটো এনচাৰ পালোঁ, 18,000 টকা।
ধৰিব পাৰিছেনে গতিকে ইয়াত আমি যদি অপশ্যনত চেক কৰোঁ হয় অপশ্যন যিটো দিছে ডি অপশ্যন 18,000 টকা এইটো হ'ব শুদ্ধ উত্তৰ গতিকে আপোনালোকে চাব মানে বিভিন্ন ধৰণত আপোনালোকক দিব পাৰে মানে যিবিলাক কণ্ডিশ্যন দিব ইয়াতে যিবিলাক চিনাৰী দিব এইটো বিভিন্ন ধৰণত দিব পাৰে গতিকে ইয়াতে আপোনাক উলিয়াব দিছে খৰচটো গতিকে আমি খৰচটো পালোঁ যদি আমাক খৰচটো দিয়া থাকিল হয় তেতিয়াহ'লে যদি জমাটো উলিয়াব দিলে হয় তেতিয়াহ'লে আমি মানে কেলকুলেশ্যনটো বেলেগ হ'ল হয় মানে এক্সটো মানটো আমি পালোৱে হয় পাই পেলাই আমি এই যিটো মানে হেৰি পালোঁ 8,000 পালোঁ তেতিয়াহ'লে সেইটো পালোঁ হয় আমি ইয়াত আমাক অপশ্যনত 8,000টো দিলে 8,000টো দিয়া আছে হয়নে মানে 8,000টো কিন্তু আমাৰ খৰচ নহয় এইটো জমা গতিকে আমাক উলিয়াব দিছে খৰচটো গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ গতিকে চাই থাকিব আপোনালোকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক প্লাছ যদি বুজি পাইছে মানে আশা কৰোঁ বুজি পাইছে আপোনালোকে যদি ইনফৰ্মেটিভ পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব এতিয়া আমি আৰু এটা কুৱেশ্যন চাম এনেকুৱা ধৰণৰ এইবাৰ দিছে এজন মানুহৰ মাহিলী জমা আৰু খৰচৰ অনুপাত 3:5 মানে এজন মানুহৰ জমা আৰু খৰচৰ অনুপাতটো দিছে যদি মানুহজনৰ মাহিলী জমা 12,000 টকা হয় আমাক সেইটো কুৱেশ্যনত কিন্তু দিছিলে টোটেল ইনকামটো হয়নে ইয়াতে আমাক টোটেল ইনকামটো দিছিলে মানুহজনৰ এইটো আমাক খৰচটো উলিয়াব দিছিলে কিন্তু এইবাৰ এইটো কুৱেশ্যনত আমাক কি দিছে মাহিলী জমা 12,000 টকা হয় তেতিয়াহ'লে মাহিলী মুঠ ইনকাম কিমান আমাক ইনকামটো উলিয়াব দিছে হয়নে মানে ইয়াতে কি দিছে আমাক জমা ইছটো খৰচ মানে জমা আৰু খৰচৰ অনুপাত দিছে 3:5 ধৰিব পাৰিছেনে গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ 3x:5x হয়নে কাৰণ এইটো ৰিডিউচ ফৰ্ম হয় ইয়াতে কিবা মাল্টিপ্লাই হৈ আছে হৈ পেলাই এইটো মানে কিবা এইটো আমাক ৰিডিউচ কৰি দিছে ইয়াতে যেনেকৈ আমি ৰিডিউচ ফৰ্মলৈকে লৈ যাওঁ সেইটো কৰি দিছে মানে কিবা মাল্টিপ্লাই হৈ আছে গতিকে আমি ধৰি ল'লোঁ x বুলি মাল্টিপ্লিকেশ্যনটো মানে যিটো মাল্টিপ্লাই হৈ আছে গতিকে ইয়াতে দিছে যদি মানুহজনৰ মাহিলী জমা 12,000 টকা হয় মাহিলী জমা কিমান 12,000 ইয়াতে জমাটো কিমান 3 আৰু খৰচটো হ'ল 5 মানে আমি এনেকৈ লিখিব পাৰোঁ 3x is equal to 12,000 টকা হয়নে এতিয়া যদি আমি এক্সৰ মানটো উলিয়াব লগা হয় আমি কি কৰিম 12,000ক এইটো মাল্টিপ্লাই হৈ আছে এইফালে ডিভাইড হ'ব এইটোৰে কাটা গ'লে কি পাম 4,000 পালোঁ হয়নে মানে এক্সৰ মানটো 4,000 পালোঁ গতিকে এইটো যিটো দিছে 3x মানে 3 × 4 কিমান হ'ব 3 × 12,000 এইটো যিটো 12,000 ইয়াতে পাতিছোঁ গতিকে যদি 5x পাওঁ আমি এইটো হ'ল জমা আৰু এইটো হ'ল খৰচ এতিয়া খৰচটো কি হ'ব 5 × 4,000 গতিকে এইটো কৰিলে কি পাম আমি 20,000 টকা পাম মানে মানুহজনৰ খৰচ 20,000 টকা মানুহজনৰ জমা হ'ল 12,000 টকা এইটো যিটো দিছে আৰু মানুহজনৰ খৰচ পালোঁ আমি কাৰণ এইটো খৰচ হয়নে নহয় জমা আৰু খৰচৰ অনুপাত 3:5 গতিকে জমাটো 12,000 দিয়া আছে খৰচটো পালোঁ আমি 20,000 টকা এতিয়া জমা 12,000 আৰু খৰচ 20,000 গতিকে আমাক ইয়াতে উলিয়াব দিছে মানুহজনৰ মাহিলী মুঠ আয় কিমান আমি যদি এই দুটা প্লাছ কৰি দিওঁ তেতিয়াহ'লে মাহিলী মুঠ আয়টো পাম মানে 20,000 টকা খৰচ প্লাছ 12,000 টকা জমা টোটেল কিমান পাম 32,000 টকা 12 গতিকে 32,000 টকাটো মানুহজনৰ মুঠ ইনকাম হ'ব মানে মাহিলী ইনকাম আমি যদি এটা অপশ্যনত চাওঁ হয় অপশ্যন যিটো বি দিছে বিটো হ'ব শুদ্ধ উত্তৰ গতিকে ধৰিব পাৰিছেনে আপোনালোকে যদি আমাক খৰচটো উলিয়াব দিলে হয় তেতিয়াহ'লে আমি যদি মানে এতিয়া 20,000টো পালোঁ হয় আমাক এতিয়া মুঠ ইনকামটো উলিয়াব দিছে কাৰণে আমি দুটা প্লাছ কৰিছোঁ যদি অকল খৰচ উলিয়াব দিলে হয় তেতিয়াহ'লে 20,000টো পালোঁ হয় ইয়াতে যদি 20,000 হয় চিটোত 20,000 দিছে কিন্তু আমাক উলিয়াব দিছে আমাক টোটেল ইনকামটো সেইকাৰণে অপশ্যন বিটো হ'ব যদি মানুহজনৰ মাহিলী মুঠ খৰচ উলিয়াব দিলে হয় তেতিয়া অপশ্যন চিটো হ'ল হয়নে গতিকে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে গোটেইখিনি চ' চাই থাকিব ভিডিঅ'বিলাক প্লাছ ইয়াৰে যিবিলাক মানে টেকনিকত দিয়ে আপোনালোকে মানে প্ৰেক্টিচ কৰিব তেতিয়া আপোনাৰ কি হ'ব কম সময়ৰ ভিতৰত আপুনি এনচাৰবিলাক উলিয়াব পাৰিব মানে টাইম কনজিউমটো কম হ'ব চ' যদি ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লাছ আপোনাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে আন কাৰোবাৰো হেল্প হয় চ' আজিলৈকে ইমানতে এৰিছোঁ টেক কেয়াৰ বাই বাই